আপোনালোকক 3 দিনৰ ট্ৰেইনিং এটা দিম নিজৰ DIC ট্ৰেইনিং হ'ব আৰু এখন চুক্তি পত্ৰত আপোনালোকে সহি কৰিব লগে লগে চৰকাৰে আপোনালোকক আৰু 25,000 টকা দিব এবছৰ পিছত যিসকলে এই আঁচনিৰ জৰিয়তে এটা ব্যৱসায় কৰিলে বা পুৰণা ব্যৱসায়টোকে সজাই পৰাই তুলিলে তেওঁলোকক মাতি আনি আৰু আমি 1 লাখ টকা দিয়াৰ ব্যৱস্থা কৰোঁ এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ দিশটো হ'ল কি যে 2 লাখ টকাৰ 1 লাখ টকা আপোনালোকে ঘূৰাই দিব নালাগে এইটো অনুদান বুলি ধৰা যাব ইয়াত কোনো লোন নাথাকে বাকি যে 1 লাখ টকা থাকিব সেই 1 লাখ টকাও চৰকাৰক আপোনালোকে কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত আৰু কেনেকৈ ঘূৰাই দিব মাত্ৰ মূলটো ঘূৰাই দিব কোনো সুদ চৰকাৰক নালাগে এনেকুৱা আঁচনি আগত আছিলে নেকি ইমান সিম্পল আঁচনি আগত কোনবাই কৰিছিল নেকি নাই কিন্তু এইটোৱে শেষ নহয় আপোনালোকে যেতিয়া কাম আৰম্ভ কৰিব প্ৰত্যেক সমষ্টিতে আমি আপোনালোকক গাইড কৰিব পৰা এজন বা দুজন বা তিনিজন আমি ল'ৰা ছোৱালী দিম আমাৰ উদ্দেশ্যটো কি যে 2 লাখ টকাটো হ'ল সিড মানি কাৰণ এইটো সহজতে পোৱা আমাৰ উদ্দেশ্যটো হ'ল যে আপোনালোকক মুদ্ৰা আঁচনিৰ বাবে প্ৰস্তুত কৰা আপোনালোকক PMEGP আঁচনিৰ বাবে প্ৰস্তুত কৰা আপোনালোকে 20 লাখ টকা পৰ্যন্ত লোন পাব পাৰে